আজি আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম আৰু ইয়াৰ পৰা পৰীক্ষাত আপোনালোকে বহুকেইটা কুৱেশ্যন ডাইৰেক্ট পোৱাৰ সম্ভাৱনা আছে আৰু মই কনচিডাৰ কৰিছোঁ যে ইয়াৰ আগত যিবোৰ ছেশ্যন আমি দিছোঁ যিবোৰ প্লেলিষ্ট বনাই থৈছোঁ তাৰ পৰা আপোনালোকে 90% হ'লেও কমপ্লিট কৰি চাইছে ঠিক আছে যদি চোৱা নাই সোনকালে চাব পাৰে বা যিসকলে PDF লৈছে তেওঁলোকে ভালদৰে পঢ়কগৈ ঠিক আছে প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে Consider the following statements regarding the Bigyan Pratibha Sandhan Scheme of Assam. মই আকৌ এটা কথা কওঁ ইয়াত আমি সিলেক্টেড কুৱেশ্যন কৰিম সময়ৰ অভাৱৰ কাৰণে সেশনসমূহ দিব পৰা নাই কিন্তু যিসকল গ্ৰুপত আছে তেওঁলোকক মই কুৱেশ্যন এনসাৰ সকলোবোৰ একেলগে দি দিম ঠিক আছে চিন্তা নকৰিব Number 1 মনত ৰাখক যে it aims to identify and nurture scientific talents among school students of Assam ঠিক আছে মেইন এইমটো এটো হয় তাৰ পিছত কি কৈছে selection of a maximum of 40 students আৰু এই 40 students or 50% girls হ'ব লাগিব who have passed class 10 in 2025 correct হয় 3 নম্বৰ স্টেটমেন্টত কি কৈছে যে the scheme has been implemented by the Assam Science Technology and Environment Council এটো correct হয় আৰু students should pass class 10 with at least 75% marks গৰিকে গুটেকেটা স্টেটমেন্ট কি হ'ব কারেক্ট হ'ব এই কাৰণে দিছো যে ইয়াৰ পৰা যদিও সাব কুৱেশ্যন বনে তেনেহলে আপোনালোকে কৰিব পাৰিব আৰু এই পইণ্টছবোৰ এবাৰ চক অফ ৰাইট হ'ব ঠিক আছে নেক্সট কুৱেশ্যন আৰু ইয়াৰ পৰা এবাৰ আহাৰ চান্সেছ আছে কি কৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ ৰিগাৰ্ডিং জুঙাল বলহু অফ আসাম জুঙাল বলহু ৱাজ এ লিজেণ্ডাৰী কিং অফ টিৱা কমিউনিটি মনত ৰাখিব ঠিক আছে তাৰপিছত কি কৈছে হি ৰুলড অভাৰ দ্য ৰিজন অফ ৰহা ইন প্ৰেজেন্ট ডে নগাঁও ডিস্ট্ৰিক্ট ঠিক আছে ৰহা এৰিয়া আপোনালোকে চিনি পায় নগাঁও ডিস্ট্ৰিক্ট মৰিগাঁওৰো কিছু কিছু অংশত জুঙাল বলহুৰ কিংডম আছিল ঠিক আছে তাৰপিছত কি কৈছে জুঙাল বলহু গড় ইজ এন archaeological site located near Raha yes গুটে তিনটা কারেক্ট হয় কেতিয়াবা ডাইৰেক্ট খুদিব পাৰে জুঙাল বলহুৰ গড় অসমৰ কোনখন ঠাইত আছে ঠিক আছে 1 2 3 গুটে কেটা কি হ'ব কারেক্ট হ'ব ওকে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ এবাউট দ্য টিৱা ট্ৰাইব অফ আসাম যিটো আপোনালোকক অসমৰ ট্ৰাইবৰ ওপৰত সেশন দিয়া হৈ আছিল তাত আমি টিৱাসকলৰ বিষয়ে আলোচনা কৰি থৈছো এতিয়া জাস্ট কুৱেশ্যনটো কৰক ইয়াত কি কৈছে যে the Tiwas are also known as Lalung in official records মনত ৰাখিব কারেক্ট হয় আৰু they are divided into hill Tiwas and plain Tiwas ঠিক আছে মেজৰলি দুটা ভাগত ভাগ কৰা হয় হিলছ এণ্ড টিৱা কাৰ্বি আংলং নগাঁও মৰিগাঁও এই কিখন ডিস্ট্ৰিক্টত মেইনলি পোৱা যায় ঠিক আছে মনত ৰাখিব কেতিয়াবা এনেকৈ দিব পাৰে মই আকৌ কওঁ যে যদি কয় মেইনলি অনলি এই বস্তুবোৰ আপোনালোকে অকনমান মানে বুজিবলৈ ট্ৰাই কৰিব ঠিক আছে অনলি কৈ দিলেও অৰ্থ বেলেগ হৈ যায় মেইনলি বুলি ক'লেও অৰ্থ বেলেগ হৈ যায় ঠিক আছে তাৰ পিছত ইয়াত কি কৈছে যে the Tiwa Autonomous Council was established in 1995 under the 6th schedule of the Indian Constitution ঠিকই আছিল বাট এটো কি লিখা আছে 6th schedule নহয় ঠিক আছে under the 6th schedule আমাৰ অসমত কোন কেখন কাউন্সিল আছে আপোনালোকে কমেন্ট কৰি জনাওক বাকি এইবোৰ ক'ত আছে under state act ঠিক আছে এতিয়া কি হ'ব 1 and 2 কারেক্ট হ'ব ঠিক আছে ওকে তাৰ পিছত এই কুৱেশ্যনটো মন কৰক প্ৰথমে এটা কথা শুনি লওক অলৰেডি আমি বহুত কুৱেশ্যন কৰিছো বহুত কনসেপ্ট লৈছো বহুত টপিক কৰোৱাইছো কাৰেন্ট এফেয়াৰ্স কৰোৱাইছো এইবোৰ আপোনালোকে ফলো কৰক এই 2-3 দিন আমি যিবোৰ কুৱেশ্যন আনিম এইবোৰ সিলেক্টেড এণ্ড পৰীক্ষাটোৰ লগত সংগতি ৰাখি আমি কিছুমান কুৱেশ্যন আনিব বিচাৰিছো যেহেতু ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰীক্ষা সেই কাৰণে দুই এটা বস্তু সুধি দিব পাৰে আসামৰ ফিচাৰী সেক্টৰৰ পৰা ইণ্ডিয়াৰ পৰা ঠিক আছে যদিও নাহে জানি থোৱাটো ডাঙৰ কথা নহয় ঠিক আছে এই কুৱেশ্যনটো মন কৰক আসাম বাজেটত এই প্ৰভিজনটো আছিল যে propose investment in crores under PMMSY মানে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা মই নেক্সট কুৱেশ্যন আনিম ইয়াৰ ওপৰত for the integrated development of Sonbil in Sribhumi district as per the Assam budget 2025-26 কিমান কৰোৰ দিয়া আছিল yes 100 কৰোৰ ঠিক আছে এটো মনত ৰাখিব আৰু কেতিয়াবা উল্টাকে কুৱেশ্যনটো খুলি দিব পাৰে যে 100 কৰোৰ ইনভেষ্টমেন্ট কোনখন বিলত কৰা হৈছে সোনবিল বাকি সোনবিলৰ বিষয়টো আমি আসাম এনভায়ৰনমেন্টত কৰিছো এক কোট আছে কৰ পৰা কলৈ বয় কোন কেখন ৰাজ্যৰ মাজেৰে গৈছে কোন কেখন ডিস্ট্ৰিক্টৰ মাজেৰে বৈছে এছিয়াৰ সেকেন্ড লাৰ্জেষ্ট হয় ঠিক আছে এইবোৰ আপোনালোকে এনভায়ৰনমেন্টত চাই ল'ব হ'ব গতিকে এনেকৈ আমি কুৱেশ্যন কিছুমান কৰিম এতিয়া তাৰ পিছত এই কুৱেশ্যনটো মন কৰক যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা was launched in the year 2020 এটো মানে লঞ্চ কৰিছিল ঠিক আছে আৰু এই কুৱেশ্যনটো মন কৰক সুধিছিলে এবাৰ তথাপিও খিনি লওক নেক্সট সুধি দিব পাৰে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ ৰিগাৰ্ডিং প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা ইট ইজ দ্য ফ্লেগশিপ স্কিম ফৰ focused and sustainable development of fisheries in India yes correct হয় তাৰ পিছত কি কৈছে it is implemented in all states union territories
as part of Atmanirbhar Bharat package for a period of 5 years. এটো মনত ৰাখক 5 ইয়াৰ্ছৰ কাৰণে কেতিয়াবা সুধি দিব পাৰে এই স্কিমটো কিমান বছৰৰ কাৰণে লঞ্চ কৰিছিলে ঠিক আছে from financial year 2021 to financial year 2024-25 correct হয় তাৰপিছত কি কৈছে এটা central government bears the project cost and states and union territories share the cost of sub components of the scheme চাওক এটো শেয়াৰ কৰিব ষ্টেটও কৰিব চেন্ট্ৰেলও কৰিব আপোনাৰ চেন্ট্ৰেল স্পন্সৰ্ড স্কিম হয় কিন্তু এনেকৈ কোনো সেগ্ৰিগেট কৰা নাই মেনশ্যন কৰা নাই যে এটো ষ্টেটে কৰিব এটো মানে চেন্ট্ৰালে কৰিব সেই কাৰণে এই ষ্টেটমেন্টটো ভুল হৈ যাব ornamental fish cultivation is kept out of focus so etu bhul hoy ase out of focus noy ornamental fish cultivation one of the major focus hoy thik ase gotike 1 and 2 correct thik 1 and 2 correct hobo lage etiar karone apnaloke 1 only kori thoi diok jehetu most suitable etu hobo kintu 1 aru 2 duita correct hoy yate likha ase ebar sabole try koribo thik ase মই এবাৰ জনাই দিম নেক্সট সেশনত What is India's rank in fish product worldwide as of 2025? February ji PIB news আহিছিলে হেমতে যদি মই চাও তেনেহলে সেকেন্ড ঠিক আছে আৰু এটা লিখা আছে যে approximately what percentage of global fish production does India contribute? India second largest producer হয় আৰু যদি গ্লোবাল ফিশ প্ৰডাকশনত চাই ইন্ডিয়াৰ কন্ট্ৰিবিউশন 8% মনত ৰাখিব ঠিক আছে আৰু দুইটা লেটেস্ট ডাটা হয় ফ্ৰম PIB ওকে কাৰণ আমি PIB টো বিশ্বাস কৰিবই লাগিব কৰবাত থাৰ্ড পাও ফোৰ্থ পাও ঠিক আছে আৰু কিন্তু PIB যেটো পাইছো মই হেতু আপোনালোকক দিছো আৰু আপোনালোকে এবাৰ চাই লব পাৰে ওকে এন্ড এটো মনত ৰাখিব 8% শেয়াৰ কৰে নেক্সট কোৱেশ্চন ইয়াত কৈছে যে তাৰ আগতে মই কওঁ যদি আপোনালোকে কোৱেশ্চন খিনি কৰিব বিচাৰে কনসেপ্ট লব বিচাৰে যিকোনো এক্সামৰ কাৰণে তেনেহলে আপোনালোকে ইয়াত কন্টাক্ট কৰিব পাৰে ইয়াত যিবোৰ সাবজেক্ট লিখা হৈ আছে এবোৰটো পাবই ইয়াৰ লগতো এক্সট্ৰা যিবোৰ ইয়াত লিখা হোৱা নাই ওয়ার্ল্ড পারসনটো হেতু পাই যাব গতিকে সোনকালে কন্টাক্ট কৰক যদিও মই কোৱেশ্চন সমূহ ইউটিউবত দিবলৈ নোৱাৰো তেনেহলে আপোনালোকক গ্ৰুপত মই দিম আৰু মক টেষ্টৰ যিখন পেপাৰ দিছো যিবোৰ পেপাৰ দিছো তাৰ এনসাৰ মই অলৰেডি কৰোৱা হৈ আছে ভিডিও লেকচাৰত মই আপোনালোকক প্ৰভাইড কৰি দিম ঠিক আছে আৰু আদাৰৱাইজ ইউটিউবত চাওক প্লেলিষ্টবোৰ ফলো কৰক ফ্ৰী অফ কষ্টে আপোনালোকৰ হৈ আছে ঠিক আছে অলৰেডি যিমানবোৰ এক্সাম হৈ গৈছে তাত আপোনালোকে দেখিছে KSGS আসামে প্ৰত্যেকটো এক্সামত আপোনালোকক মানে জব পাব মানে পাৰা মানে আপোনালোকক কৰাই দিছো ঠিক আছে বাকি আপোনালোকে মনত যদি ৰখোৱা নাই হেতু মোৰ ভুল নহয় কিন্তু যিমান পাৰো মই মোৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিছো ওকে তাৰ পিছত Which state is the highest fish producing state in India? আমাৰ ইন্ডিয়াৰ যদি ষ্টেট সমূহ চাই তেনেহলে আটাইতকৈ বেছি ক'ত হয় অন্ধ্ৰ প্ৰদেশত বহুতে ওয়েস্ট বেংগল ভাবি আছিল না ওয়েস্ট বেংগলত হাই চাগে বেছি নাই কনজাম্পচনৰ ক্ষেত্ৰতো ওয়েস্ট বেংগল নহয় আমাৰ আসাম সেকেন্ড হয় আৰু ত্ৰিপুৰা ফাৰ্স্ট অলপমান পাহৰিছো ওকে কিন্তু প্ৰডিউসিংৰ ক্ষেত্ৰত অন্ধ্ৰ প্ৰদেশ ফাৰ্স্ট হয় মই ৰিপৰ্টটো কালি এবাৰ চাই ফালে আপোনালোকক আনিবলৈ ট্ৰাই কৰিম হা কনজাম্পচনৰ ক্ষেত্ৰত আমাৰ অসম সেকেন্ড এটো মনত আছে মোৰ ওকে ফাৰ্স্ট কোন আছিল পাহৰিলো ওকে ইয়াত কৈছে what is the average per capita fish consumption in Assam as of 2020 to 23 এটো মনত ৰাখিব 13.06 kg ওকে অসমত per capita fish consumption ওকে এটো মনত ৰাখিব এভাৰেজ তাৰ পিছত কৈছে যে the Assam Fishery Department's ambitious goal of achieving self sufficiency in fish production by 2027 okay তাৰ পাছত নেক্সট কোৱেশ্চন যদি আমি মন কৰো তেনেহলে দেখিব যে one of the key projects launched during the inland fisheries and aquaculture meet 2025 was the establishment of a reservoir fisheries cluster at which location এটো ইম্পৰ্টেন্ট হয় যে ৰিসেন্টলি আপোনাৰ এই ফিশাৰী এন্ড একুৱাকালচাৰ মিট 2025 হৈ গৈছে এটো আপোনাৰ কোট হালালি ডাম মধ্যপ্ৰদেশ ঠিক আছে এটো এবাৰ আপোনালোকে হেৰি কৰিব মনত ৰাখিব কেতিয়াবা খুলি দিব পাৰে কোড আছে লোকেশনটো খুলি দিব পাৰে হ'ব আৰু পিছত নেক্সট কোৱেশ্চন ইয়াত কৈছে যে the Assam government chief minister সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা includes fisheries as a key sector which of the following is correct about it ঠিক আছে এটো আপোনালোকে জানিব যে অপচন কেইটা পঢ়িলে বুজি পাব যে it targets fishery development through village level fishery mini mission it provides free fees to rural household এটো নহয় ঠিক আছে এটো কাটি দিব পাৰে it focuses only on ornamental fishery promotion it is implemented only in urban area so BND কাটিব পাৰে বাকি আপোনালোকে এই দুটাৰ ভিতৰত যদি আপোনালোকৰ অলপমান হেৰিমেলি লাগিছে তেনেহলে মই এটা কথা কওঁ যে ইয়াৰ মেইন লক্ষ্য আছিল it targets fishery development through village level fishery mini mission ঠিক আছে হেতু কাৰেক্ট হ'ব ওকে তাৰ পিছত ইয়াত কৈছে যে who
among the following is not an Olympian from Assam? Dipankar Bhattacharya, Bhogeshwar Barua, Shiva Thapa and Jayanta Talukdar. Etu easy question, কিন্তু পৰীক্ষাত আপোনালোকৰ ইয়াতে খেলিমেলি লাগিব সেইকাৰণে পৰীক্ষাত যাতে আপোনালোকৰ ভুল নহয় এতিয়াই ভুল কৰক ইয়াৰ উত্তৰ দিয়ক অলিম্পিয়ান নহয় বুলি কৈছে ঠিক আছে দীপাংকৰ ভট্টাচাৰ্যী ভোগেশ্বৰ বৰুৱা শিৱ থাপা অৰ্জুন তালুকদাৰ এটো কোৱেশ্চন নম্বৰ 1 কৰি লওক নেক্সট সেশনত মই কৰাই দিম আনসাৰ চিন্তা কৰিব নালাগে ঠিক আছে তাৰ পিছত Consider the following statements regarding the Assam State Aquaculture Promotion and Livelihood Improvement Project. Okay, Japan International Cooperation Agency (JICA) has extended an ODA (Official Development Assistance Loan) 209 crores for the project. Eto monot rakhibo JICA logot eto MOU sign kora hoise recently আজি 2-3 মাহ আগত তাৰপিছত কি কৈছে the project primarily aims to boost inland fisheries production and improve the livelihood of fish farmers in Assam গতিকে both 1 and 2 correct হ'ব ইয়াত এটা বস্তু মনত ৰাখিব জাইকাৰ লগত এই কোৱেশ্চনটো মই দিছোই হ'বলা যে which international agency is providing an ODA loan for the Assam State Aquaculture Promotion and Livelihood Improvement Project yes Japan International Cooperation Agency সমুকৈ তাক কি কোৱা হয় জাইকা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ পৰা এটা দুটা উঠাই দিব পাৰে ওকে তাৰ পিছত ইয়াত কৈছে হিমা দাস also known as Dhing Express created history by winning a gold medal in which event ক'ত জিকিছিলে হা 400 মিটাৰ ক'ত হয় আৰু এটো মই নকয় এটো 2 নম্বৰ নেক্সট ক্লাছত কৰাই দিম কিন্তু আপোনালোকে প্ৰেক্টিস কৰক ঠিক আছে নিজে নকৰে চাই যায় তাৰ পিছত কি হয় পৰীক্ষাত গৈ খেলিমেলি লাগে হয় না তথাপিও লিখিব নালাগে আপোনালোকে যদি পাৰে শুনি যাওক পৰীক্ষাত মনত পৰি যাব পাৰে কিন্তু যিকেইটা মই হোমৱৰ্ক দিছো কিটা কৰক ইজি কোৱেশ্চন ইমান টান নহয় ইয়াত কৈছে which initiative in Assam grants government employees 2 days of special casual leave in November to spend time with their parents এটো জানে মাতৃ পিতৃ বন্দনা স্কিম অলপমান ধৰক খেলিমেলি কৰি ওয়াৰ্ডবোৰ ইয়াত নৱেম্বৰ লিখি দিছে 2 ডেজ লিখি দিছে কৰবাত ডেজটো অলপ বেছিও হয় বন্ধবোৰ অলপ মিলাই লয় কিন্তু আপোনালোকে ইমান ভাবিব নালাগে কোৱেশ্চনটোৰ থিমটো কি হয় বা কিহত ফোকাস কৰিছে হেতু চাই আপোনালোকে আনসাৰ কৰিব লাগিব তাৰ পিছত ইয়াত কৈছে যে which Assamese boxer become the youngest Indian to qualify for the Olympics in boxing ঠিক আছে এটো জানে আপোনালোকে শিৱ থাপা youngest আছিলে আৰু which Assamese Olympian is the first to win an Olympic medal Dipankar Bhattacharya Lavlina Borgohai Monalisa Borua Bhogeshwar Borua এটো 3 নম্বৰ কোৱেশ্চন মই কৰাই দিম কাইলৈ চেন্টাৰ কৰিব নালাগে কিন্তু আপোনালোকে ট্ৰাই কৰক পাঁচটা কোৱেশ্চন দিম আজি ঠিক আছে এই কেজনৰ ভিতৰত হা তাৰ পিছত নেক্সট কোৱেশ্চন Dorong honored with the best district award in fishery sector এটো তো কারেন্ট অ্যাফেয়ার সিরিজত আমি কৰিছিলো কোৱেশ্চনটো ডাইৰেক্ট দি দিব পাৰে যিখিনি বুজাইছিলো এবাৰ মনত পেলাব আৰু পঢ়ি চালে গম পাব মই ৰিপিট নকৰো জাস্ট কোৱেশ্চন এটা দি দিছো ঠিক আছে কোনটো ক্যাটাগৰীত পাইছে কি পাইছে আৰু আপোনাৰ সিজনি মেইন ইউনিয়ন সমবায় সমিতি কোড পাইছে অলৰেডি এবোৰ বহুতবাৰ আমি ডিসকাস কৰিছো ইয়াতে কৈছে যে Dorong district was honored with the best district award in the fishery sector under which scheme yes প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা সব বহুত কোৱেশ্চন আছে এতিয়া কৰিবলৈ সময় নাই আপোনালোকে কন্টাক্ট কৰক ইয়াতে ল'ব পাৰিব বাকি পিছত যদি মই পাৰো আৰু ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ আছে এবোৰ মই কৰাবলৈ চেষ্টা কৰিম বেছি দিঘলীয়া কৰিলে মোৰ এটো ৰখি যাব তথাপিও আৰু 4টা মান কোৱেশ্চন কৰো যে the blue revolution in India was first launched during which 5-year plan এটো মনত ৰাখিব 5-year plan blue revolution ঠিক আছে এতে আপোনালোকে কন্টাক্ট কৰিব পাৰে তাৰ পিছত ইয়াত কৈছে যে in July 2025 Elvis Ali Hazarika became the first Assamese to achieve which swimming feat এটো আপোনালোকে জানে যে কোন আছিল ইংলিশ চেনেল ওকে ঠিক আছে ইয়াত কৈছে the blue revolution in India was এটো কোৱেশ্চনটো মই অলপমান এতিয়াৰ কাৰণে হোল্ডত ৰাখিছো তো মই অলপমান চাব লাগিব ঠিক আছে সেই কাৰণে এতিয়া বাদ দিয়ক নেক্সট মই কৈ আছো তাৰ পিছত under Arohan mentor mentee program in Assam who serve as the chief mentor mentee program জানি আপোনালোকে আৰোহণৰ বিষয়ে আমি চাইছিলো ক্লাস 9 to 12 হয়নে মনত পৰিছে chief mentor কোন আছিল yes the district commissioner of the district হ'ব কাঞ্চন বৰুৱা এটো 4 নম্বৰ who was the Assamese poet who wrote under the pen name কাঞ্চন বৰুৱা 4টা কোৱেশ্চন প্ৰত্যেকজনে যদি কৰে এনসার 100 জনে যিমানে চাইছে তাৰ 50% এও যদি আপোনালোকে এনসার দিব পাৰে তেনেহলে মই নেক্সট সেশন ইয়াতকৈ ভাল কোৱেশ্চন আকৌ লৈ আহিম ঠিক আছে যদি নিদিয়ে মই কষ্ট কৰি থাকিম আপোনালোকে একো নকৰিব হেতুটো ভাল নালাগে হয়নে আৰ্টিকল 51 অফ দা কনস্টিটিউশন ডিলস উইথ কিহৰ লগত এটো কোৱেশ্চন মই
যোৱাকালি দিছিলোঁ নেকি য়েছ প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি আৰু আৰ্টিকল 51 আমি কোনটো পাৰ্টত পাওঁ য়েছ হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইনছ আৰ্টিকল 51 ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি DPSP অ'কে এই কুৱেশ্যনবোৰ আমি আজি নকৰাওঁ সময় নাই মই গ্ৰুপত দি দিম PDF-সমূহ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ দিম যদিও মই ৰেকৰ্ড কৰিবলৈ সময় নাপাওঁ আপোনালোকে ইয়াত কণ্টেক্ট কৰিলে ল'ব পাৰিব নেক্সট আমি আকৌ কালিলৈ লগ পাম থেংক ইউ